নমস্কাৰ জনাই মোৰ আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি শুক্ৰবাৰ আৰু 24 এপ্ৰিল 26। তো আজি দাদাহঁতে নতুন ঘৰত যাব। দাদা মানে মোৰ নিজৰ দাদা, য'ত ঘৰ বনাইছে তাতে যাব। সিহঁতে পুৰণা ঘৰৰ পৰা আজি তাতে নতুন ঘৰত প্ৰৱেশ কৰিব। এইটো মোৰ গাঁও হয় এইখন। আপোনালোকে পিছফালে দেখা পাই আছে এইটো ফিল্ড, আৰু এইটো ইট ভেটাটো নতুন হৈছে ইয়াতে। তো আমি যাব ওলাইছোঁ। এতিয়া প্ৰায় 7টামান বাজে ৰাতিপুৱা। আমি ৰেডি হৈছোঁ চবে। এতিয়া কীৰ্তনৰ দল আহিব, নাম কীৰ্তনৰ দল আহিব, তাতে যাম। তো 1 বছৰ ধৰি ঘৰটো বনাই আছে, 1-1.5 বছৰ ধৰি। তো বনোৱা কমপ্লিট ইমান এটা হোৱা নাই, ভিতৰত অলপ হৈছে, বাহিৰখন এতিয়াও হোৱা নাই। তো লাহে লাহে কমপ্লিটো কৰিব আৰু তাতে গৈ উঠিব আজি। আজি এই নতুন আজি ইহঁতৰ এটা নতুন যাত্ৰা আৰম্ভ হৈ আছে। আপোনালোকে আশীৰ্বাদ কৰিব সিহঁতৰ যাতে দিনবিলাক তাতে ভালকৈ যায়, মংগলময় হয়। আৰু আজিৰ ব্লগটো মোৰ এইটো ৰিলেটেডে, দিনটো খুটি নাটি কি হয় মই দেখাই থাকিম। এতিয়া চবে ৰেডি হৈ আছে, মইতো ৰেডি হ'লোঁ গা পা ধুই। 4টা বজাতে উঠিছোঁ, অলপ বেছি এক্সাইটমেণ্ট। আৰু চবে এতিয়া গা চা ধুই ৰেডি হৈ আছে লাহে লাহে। তো ব্লগটো চাই থাকিব আৰু এনজয় কৰিব। আৰু ইয়াতে মাসকলে আলতা পিন্ধি আছে। আমাৰ নামনিৰ ইফালে আমি কোচ ৰাজবংশী হয় যিহেতু, আমি আলতা বা শাখা পলা পিন্ধা এইটো আমাৰ হয়, ৰিচুৱেল হয়। আৰু ইয়াতে চালনী বাতি ৰেডি কৰিছে, আৰু ইয়াতে বৃন্দা সখী ৰেডি কৰিছে। এইটো মানে মূৰত ল'ব লাগিব। আৰু তুলসী পাতটো আগতে বেলেগ ফালে আছিলে, পিছত গাড়ী ৰখাৰ কাৰণে এইফালে কৰা হৈছে। ইয়াতে শিৱৰ থান দিয়া হৈছিলে ইয়াতে। তো তেনেকৈ সেইটো ঘৰত যাব বুলি ইমান এটা কৰা নাই, ঘৰ চৰবিলাক ঠিক কৰা নাছিলে। এতিয়া সেইটো ঘৰ হৈছে আজি, সেইকাৰণে চবেই যাব ওলাইছে। চব ভালে ভালে যাতে থাকে তাতে। এইটো ঘৰ এনেকৈ পৰি থাকিব এতিয়া, বেয়া লাগে। মোৰ জন্ম ইয়াতে, ইয়াতে। তো তেনেকৈ আৰু এনেকৈ চবেই ঘূৰি ঘূৰি ৰাস্তাত আৰু ভিডিঅ' লোৱা হোৱা নাছিলে। এইটো আহি পালোঁ আমি দাদাৰ নতুন ঘৰলৈ। ইয়াতে বাউণ্ডেৰীটো ইমান আৰু এনেকৈ ইয়াতে 7 বাৰমান 7 টাইমছ মানে ঘূৰিব লাগিব। তাৰপিছত এনেকৈ ঘৰৰ ফালে পানী ছটিয়াব, এনেকৈ তাৰপিছত এনেকৈ সোমাব। তো তেনেকৈ মই ইমান এটা নিয়ম নাজানো, ফাৰ্ষ্ট টাইম চাইছোঁ আৰু তেনেকৈ। সেই আমাৰ টিকেলাটো দেখা পাই আছিলে যে, সেইটো দাদাৰ ল'ৰা হয়। তাৰ অন্নপ্ৰসন্ন আছে বাবুৰ। তো অন্নপ্ৰসন্নটো নতুন ঘৰত কৰাৰ ইচ্ছা, আৰু বাবাৰো দেউতাৰো যিহেতু বয়স হৈছে, সেইকাৰণে মানে দাদাই ইমান দেৰি নকৰিলে, ভিতৰখন কিবাকৈ ঠিক কৰি চবেই মানে লৈ আহিলে। 3টা ফ্ল'ৰৰ হয় দাদাৰ ঘৰটো, মানে ভিতৰখন কমপ্লিট কৰিছে। তো বাহিৰখন আছে, মানে মিস্ত্ৰী লাগি আছিলে, তথাপি কাম চাম ষ্টপ কৰি পেলাই তেনেকৈ সোমাইছে। দাদাৰ মানে সপোন আছিলে যে গোটেই ঘৰটো কমপ্লিট কৰাৰ পিছতহে সোমাব, কিন্তু হৈ যায় ন, কিবা কিবি প্ৰব্লেমো আহি যায়। তো তেনেকুৱা কাৰণত এনেকৈ সোমাই দিলে আৰু কয় লাহে লাহে মই তাতে গৈ এনেকৈ কামবিলাক আগুৱাই লৈ যাম। তেনেকৈ দুপৰীয়াৰ এনেকৈ ৰাতিপুৱাৰ পূজা ভাগ হৈ গ'ল। এতিয়া দুপৰীয়াৰ কাৰণে বন্দবস্ত হৈ আছে। ইয়াতে কিচেনত মানে পূজা কৰিছে, গেছ আৰু স্বস্তিক আঁকিছে। পূজা চূজা হৈ গৈছে, আৰু বৈষ্ণৱ সেৱা হ'ব, কীৰ্তন হ'ব, নাম কীৰ্তন, আৰু শিৱৰ হোম হ'ব, আৰু বাহিৰত শিৱ পূজাও হ'ব মানে মন্দিৰত। তো তেনেকৈ আৰু পাণ তামোলটো আমাৰ এইটো ৰিচুৱেলৰ মাজতে এটা পৰে ন, পাণ তামোল। তেনেকৈ ইয়াৰ ৰান্ধন ঘৰটো মানে পাকঘৰটো ইমান এটা ঠিক কৰা নাই, কিন্তু ওপৰৰ ভাগ কৰিছে, তলত লগাব বাকীয়ে আছে। তাৰপিছত এনেকৈ ঘৰটো কিবাকৈ বৈ অকণমান সজাইছে, কাৰণ সিহঁতে দাদাটো চাকৰি কৰে, তাতে সিহঁতে থাকে। তাৰ পৰা অহা যোৱা কৰি আকৌ বাচ্ছাটোও হ'ল, তেনেকৈ মেনেজ কৰি পেলাই কিবাকৈ এনেকৈ অলপমান এৰেঞ্জ কৰিছে। ইয়াতে ভিতৰত হোম হৈ আছে, চবেই বহিছে, মোৰ মা দেউতা বৌ আৰু দাদাই। আৰু পূজাৰী বহিছে। পূজাৰীজন বাৰু মোৰ ফ্ৰেণ্ড আছিলে, আমি একেলগে মেজৰ কৰা কলেজত পঢ়া আছিলোঁ। এতিয়া সেয়া মানে এনেকৈ এইটো ফ্ৰণ্ট ছাইড হয়। ফ্ৰণ্ট ছাইডটো
ধুনীয়া হয় প্লেচটো, ৰাস্তাৰ ওচৰতে হয়। গাড়ী মটৰ চটৰৰ ইমান এটা ওলাই পেলাই ইমান অসুবিধা নাপাব। এনে আৰু এইটো বৌৰ ভণ্টিৰ ছোৱালী হয়। কেইদিনমান আগত তাৰো অন্নপ্ৰসন হৈ গৈছিলে। এয়া কিমান কিউট চাওক, ইমান মৰম লগা মাইনাজনী, আৰু ইমানে শান্ত তাই নহয় কি ক'ম। য'ত বহাই থৈ দিয়ে, য'ত শুৱাই থৈ দিয়ে তাতে শুই থাকে, তাতে বহি থাকে। আৰু ইয়াতে ঢাকি আহি গৈছে। ঢাকি মানে যিজনে ঢাক বজায় তাক ঢাকি বুলি কয়। ইয়াতে শিৱ পূজা আছে বুলি ক'লোঁ যে, তো মূৰ্তি আহি গৈছে, লাহে লাহে আদৰণি জনোৱা হ'ব। আৰু এতিয়া বাবুটোক শুৱাই থৈ দিছোঁ, আৰু খোৱা লোৱাৰ ব্যৱস্থাখিনিও দেখাম বাৰু। ফাৰ্ষ্ট ফ্ল'ৰত কৰা হৈছে খোৱা লোৱাৰ ব্যৱস্থাখিনি বা বনোৱা মেলা ব্যৱস্থাখিনি, সেইখিনিও দেখাম বাৰু। তো ঢাক বাজি আছে কাৰণে ল'ৰাক চাব আহিলোঁ, চাওঁ উঠে নেকি। ইমান ভাগদৌৰ কৰি থাকে ন, অকণমান গাটো বেয়াও আছিলে সিদিনা, তো শুৱাই থৈ দিছোঁ। আৰু গৰমো পৰিছিলে কাৰণ সেইটো ঘৰৰ পৰা ইনভাৰ্টাৰটো লৈ অহা নাছিলে। দাদা বহি আছে ইয়াতে, আৰু কাম কৰি কৰি ভাগৰি পৰা মোৰ মাজনীও ইয়াতে বহি আছে, অলপমান ৰেষ্ট লৈ আছে। ফল পচলা হয়, তো কচু হয়, কঁঠাল, এইটো আলু আৰু স্কোৱাছ, এইটো মিঠা লাও কাটিছে, এইটো মিক্স ভেজিটেবল হ'ব। জ্বলা খুদাই বনাই আছে। এইটোৱে অঁ, আৰু এইটোৱে লাবৰা। পাপৰ ভাজি, কিবা মোৰ বাবু হয়, এইটো দাদাৰ ল'ৰা। বাবা বাবা কথা কৈছে যে ইয়াৰে অন্নপ্ৰসন আছে, আৰু ইয়াৰ কাৰণে আৰু মোৰ দেউতাৰ কাৰণে ঘৰটোত জল্দি জল্দি আহা আৰু একমাত্ৰ কাৰণ আৰু তেনেকৈ। আৰু ওপৰৰ পৰা দৃশ্যটো বহুত ধুনীয়া লাগে চাবলৈ। কৰণ খেতি এইবিলাক যে দেখা পাই আছে ন, চব দূৰ দূৰণিলৈকে একদম কৰণ খেতি হৈছে। একদম বহুত ধুনীয়া কৰণ খেতি হয় আমাৰ এই নামনিৰ ফালে। তো ধুনীয়া কৰণ খেতি হৈছে, ওপৰৰ পৰা দৃশ্যটো চাবলৈ ভাল। আৰু সিদিনা মেঘ আছিলে, মানে ডাৱৰ আছিলে যদিও ইমান গৰম আছিলে, তো ছাদত বহি ভাল লাগি আছিলে। তো তেনেকৈ ওপৰৰ পৰা ভিউটো এইটো হয়। আৰু এয়া মই আৰু ইফালে বাচ্ছাবিলাকক চাই আছোঁ, আৰু বৌয়ে এনেকৈ আদৰি লৈ আছে। আৰু নাম কীৰ্তনৰ কাৰণে ভকতসকলেও আহি গৈছিলে। যিকোনো পূজাৰ মূৰ্তি যদি আহি পায়, এনেকৈ বৰণ কৰিব লাগে, মানে স্বাগতম কৰিব লাগে, আদৰণি জনাই। সেই ব্ৰাহ্মণে স্থাপনৰ টাইমত ব্ৰাহ্মণে স্থাপন কৰে। এনেকৈ আমি তামোল পাণটো আমাৰ পবিত্ৰ বস্তু ন, সেইটো দি সেন্দুৰ দি, তাৰপিছত মানে গাখীৰ হওক, দৈ হওক, চব ধৰণৰ ফল মূল মালা চব দি আদৰণি জনাই, তাৰপিছত আমি মেইন মন্দিৰত বহাই স্থাপন ব্ৰাহ্মণে কৰি পূজাভাগ আগবঢ়াই দিয়ে। তেনেকৈ আৰু আমাৰ নামনিৰ ফালেতো এনেকুৱা হয়, মই আঁতৰৰ ফালে নাজানো কেনেকুৱা ধৰণৰ হয় বাৰু। কোচ ৰাজবংশী নিয়মবিলাক অকণমান ৱেষ্ট বেংগলৰ আমি ওচৰা ওচৰিৰ কাৰণে অকণমান নিয়মবিলাক মিলি যায়। এনেকৈ পূজাৰ পিছত আকৌ নাম কীৰ্তন হ'ব, কীৰ্তনীয়া ভকতসকল আহি গৈছে। আকৌ গোবিন্দ ভোগৰ কাৰণে তাতেও পূজা সবাহ আগবঢ়াই ভিতৰত গোবিন্দ ভোগৰ প্ৰসাদ দিয়া হ'ব। তো পিছত আকৌ ভিডিঅ' লোৱা নহ'ল, মোৰ বহুত ব্যস্ততা আছিলোঁ কাৰণে। ইয়াতে প্ৰসাদখিনি দেখাই আছোঁ আপোনালোকক ডাইৰেক্টলি। ইয়াতে ভাত আৰু শুকতি মগু দালি, শুকতি ভাজি যিটো ক'লোঁ মই, আৰু শাক ভাজিটো থাকিবই গোবিন্দত, এইটো লাগে গোবিন্দ ভোগত। আৰু লাবৰাটো মিক্স ঘণ্টটো আছিলে, যিটো লাবৰা আছিলে সেইটো আছিলে, আৰু পাপৰ আছিলে। তো তেনেকৈ খাবলৈ বহুত টেষ্টি আছিলে প্ৰসাদ। আৰু ভগৱানৰ নামত আপুনি যিয়ে নবনায় কিয়, সেইটো বহুত টেষ্ট হ'বই, ভাল হ'বই বস্তুটো, সেইটো মানে কনফাৰ্ম আৰু, হয়নে নহয়। ইয়াতে পনীৰৰ চব্জি দি দিলে, তেনেকৈ আছিলে, পায়স চাটনি চব আছিলে। তো মোৰ ভিডিঅ' চাই আপোনালোকক কেনেকুৱা লাগে জনাব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। থেংক ইউ।